2026 বিৰোধী ঐক্যৰ পৰা একাষৰীয়া হ'ব ৰাইজৰ দল। ৰাইজৰ দলক বাদ দি আসনৰ বুজাবুজি সম্পূৰ্ণ হ'ল কংগ্ৰেছৰ। ৰাইজ দলৰ সৈতে মিত্ৰতাক লৈ জোৰ কমিছে গৌৰৱ গগৈ। বহু চৰ্চিত বিৰোধী ঐক্যৰ পৰা একাষৰীয়া হ'ব নেকি ৰাইজৰ দল। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কাম কাজক লৈ সন্দেহ বাঢ়িছে কংগ্ৰেছৰ। এফালে কংগ্ৰেছৰ সৈতে ঐক্যত থাকিব খোজা অখিল গগৈয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়কক যোগদান কৰাই কংগ্ৰেছৰ সাংগঠনিক শক্তিশালী সমষ্টিত দাবী কৰিছে। অখিল গগৈ এনে কাণ্ডতেই অসন্তুষ্টি বাঢ়িছে এতিয়া কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতেই অখিল গগৈ হুংকাৰ। মিত্ৰতা হ'বনে নাই স্পষ্ট কৰক কংগ্ৰেছে। মই ৰাজহাৰ বেকা কৰি কংগ্ৰেছৰ ওচৰত আসন নিবিচাৰোঁ। ৰাইজৰ দলে বিচৰা সমষ্টিকেইটা আমাক দিলেই মিত্ৰতা চূড়ান্ত হ'ব। এই মন্তব্য আকৌ অখিল গগৈ। যে এতিয়ালৈকে মিত্ৰতা চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে হোৱাগৈ নাই। আৰু যোৱা কেইদিনমানৰ আগত আমাৰ যি এক্সিকিউটিভ বৈঠক হৈছিলে, আমাৰ কাৰ্যনিৰ্বাহক বৈঠক হৈছিলে, সেই কাৰ্যনিৰ্বাহক বৈঠকৰ পৰা আমি এখন চিঠি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ দিছিলোঁ। আৰু গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক দিয়া যি চিঠি, সেই চিঠিত আমি কেইটামান সমষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি কেইটামান সমষ্টি স্পেচিফিকেলি বিচাৰিছিলোঁ। আমি কৈছিলোঁ যে সেই সমষ্টিকেইটা আমাক লাগে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা সেই সমষ্টিকেইটা সম্পৰ্কে কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নোহোৱাৰ কাৰণে, কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাৰ কাৰণে এতিয়ালৈকে আমি মিত্ৰতাত এতিয়ালৈকে আবদ্ধ হ'ব পৰা নাই। মিত্ৰতাৰ নামত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে স্পষ্ট কৰিলে। অখিল গগৈয়ে মিত্ৰতাৰ সন্দৰ্ভত কোৱা কথাবোৰ আপোনালোকে ভালদৰে শুনিলে। এতিয়া শুনক অখিল গগৈৰ বিপৰীতে গৌৰৱ গগৈ মিত্ৰতাৰ সন্দৰ্ভত ৰাইজৰ দলৰ সৈতে কেনে স্থিতি সেয়াও স্পষ্ট কৰিছে। বিৰোধী আন দলৰ সৈতে চূড়ান্ত হ'ল আসনৰ ভাগ বতৰা। আসন বুজাবুজিৰ ক্ষেত্ৰত ৰাইজৰ দলৰ সৈতে দূৰত্ব বাঢ়িছে কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী সমষ্টি লাগে অখিল গগৈক। কংগ্ৰেছৰ নিলম্বিত বিধায়ক যোগদানে কংগ্ৰেছক ব্লেকমেইলিং অখিল গগৈৰ। যে তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে, এনেকুৱা এজন বিধায়কক তেওঁ লৈ তেওঁ আমি জনামতে বা মিডিয়া বাতৰিত ওলাইছে যে তেওঁ টিকেট প্ৰদান কৰিছে। আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল, বহুত অভিযোগ আছিল, সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে। তো নিশ্চয় এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ। আৰু ইয়াতকৈ আৰু বেছি মই নাভাবোঁ। মই এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে, তাৰ এটা ইংগিত মই দিওঁ। গৌৰৱ গগৈয়ে এই কথাও স্পষ্ট কৰে যে কংগ্ৰেছৰ নিলম্বিত বিধায়কক ৰাইজৰ দলত যোগদান কৰাই কি ক'ব বিচাৰিছে অখিল গগৈয়ে। যে এতিয়ালৈকে মিত্ৰতা চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে হোৱাগৈ নাই। আৰু যোৱা কেইদিনমানৰ আগত আমাৰ যি এক্সিকিউটিভ বৈঠক হৈছিলে, আমাৰ কাৰ্যনিৰ্বাহক বৈঠক হৈছিলে, সেই কাৰ্যনিৰ্বাহক বৈঠকৰ পৰা আমি এখন চিঠি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ দিছিলোঁ। আৰু গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক দিয়া যি চিঠি, সেই চিঠিত আমি কেইটামান সমষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি কেইটামান সমষ্টি স্পেচিফিকেলি বিচাৰিছিলোঁ। আমি কৈছিলোঁ যে সেই সমষ্টিকেইটা আমাক লাগে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা সেই সমষ্টিকেইটা সম্পৰ্কে কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নোহোৱাৰ কাৰণে, কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাৰ কাৰণে এতিয়ালৈকে আমি মিত্ৰতাত
এতিয়ালৈকে আবদ্ধ হ'ব পৰা নাই। অন্যহাতে ৰাইজৰ দলৰ সৈতে মিত্ৰতা বিৰোধিতাৰে গৌৰৱ গগৈ বাসগৃহৰ লগতে ৰাজীৱ ভৱনতো উত্তাল প্ৰতিবাদ একাংশ কংগ্ৰেছ কৰ্মীৰ। ৰাইজৰ দলক এৰি নিদিয়ে দলগাঁও সমষ্টি। কংগ্ৰেছৰ শক্তিশালী ভেটি আছে দলগাঁৱত। আমি ছ'চিয়েল সামাজিক মাধ্যমত জানিব পাৰিছোঁ ৰাইজৰ দলে কৈ আছে দলগাঁও সমষ্টিত তেওঁলোকক এৰি দিয়া হৈছে। দলগাঁও সমষ্টিৰ ৰাইজৰ দলৰ কোনো ভেটি নাই। তেওঁলোকে প্ৰাৰ্থীটো প্ৰক্ষেপ কৰিলে আইজুৰ ৰহমান যিজন প্ৰাৰ্থী তেওঁ 300 কিলোমিটাৰ দূৰৰ, তেওঁ নাওবৈচা সমষ্টিৰ লখিমপুৰ জিলাৰ সমানো। তেওঁক যদি দলগাঁও সমষ্টিৰ ৰাইজৰ দলে প্ৰক্ষেপ কৰে এয়া পৰাজয় নিশ্চিত। যদি ৰাইজৰ দল পৰাজয় নিশ্চিত হয় মিত্ৰতাৰ প্ৰাৰ্থী হৈ তেতিয়াহ'লে তাত বিৰোধী দল UDF জিকিব। গতিকে এটা এটা গোপন ষড়যন্ত্ৰ চলি আছে। আমি ষড়যন্ত্ৰৰ গুণ পাইছোঁ। গুণ পোৱাৰ কাৰণে আমাৰ এই কথাখিনি আমাৰ ৰাজ্যিক সভাপতিক নেতৃত্ব আমাৰ ঊৰ্ধ্বতম নেতৃত্বক আমি জনাবলৈ আহিছোঁ। ইয়াত আমি নেতৃত্বৰ বিৰুদ্ধে অহা নাই। আমাৰ মনৰ কথাখিনি বুজি পাই ৰাজীৱ ভৱন আৰু গৌৰৱ গগৈ বাসগৃহৰ সন্মুখত হোৱা প্ৰতিবাদক স্বাভাৱিক আখ্যা দিলে অখিল গগৈয়ে। নিৰ্বাচন আহিলে এইবোৰ ক্ষোভ অসন্তুষ্টি থাকিবই। এইবিলাক মানে হ'বই চক হা। আমাৰ সমষ্টিৰো মই কওঁ আমাৰ দলৰ ভিতৰতো সাংঘাতিক এটা মানে গুজৰি গুমৰি পৰিস্থিতি চলি আছে। আমাৰ 66টা সমষ্টিত এপ্লিকেশ্যন দিছে, মাত্ৰ 15টা সমষ্টিত আমি এগ্ৰী কৰিছোঁ, মানে তেওঁলোকে এগ্ৰী কৰিছে। 15টাৰ ভিতৰত আকৌ তেওঁলোকৰ 3টা সমষ্টি আছে। আমি অকল 12টা পাম। 66খন আসনত মানে কেণ্ডিডেটছাৰ বিচৰাৰ পাছত যেতিয়া 12খন পাম তেতিয়াহ'লে আমাৰ দলতো একেটাই হ'ব ন। গতিকে এইবিলাক চলি থাকিব হা। অখিল গগৈ আৰু ৰাইজৰ দলৰ প্ৰতি মিত্ৰতা জোৰ কমিলেও আশাবাদী গৌৰৱ গগৈ। এফালে মিত্ৰতাক লৈ সংবাদ মাধ্যমত এটাৰ পিছত এটা বিস্ফোৰক মন্তব্য কৰা অখিল গগৈয়ে কিমান দিনলৈ বাট চাব এতিয়া সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।